কোকৰাঝাৰত এই মুহূৰ্তৰ খবৰ আমি লাভ কৰিম শান্তিগিৰি নাৰ্জাৰীৰ পৰা। শান্তিগিৰি নাৰ্জাৰী আছে আৰু লগতে আমাৰ সাংবাদিক হিৰকো আছে। প্ৰথমতে শান্তিগিৰি নাৰ্জাৰী আপোনাৰ ওচৰলৈ আহিছো। শান্তিগিৰি নাৰ্জাৰী, পুৱাৰ ভাগৰ পৰা কেনেকুৱা ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে কোকৰাঝাৰত? নিশ্চয়কৈ পাপৰি, আজি তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অথবা অসম ৰাজ্যখনৰ অন্তিম পৰ্যায়ৰ নিৰ্বাচন আজি দেখা গৈছে। কোকৰাঝাৰ লোকসভা সমষ্টিৰ কাৰণে দেখা গৈছে ইয়াৰ 9জনকৈ প্ৰাৰ্থীসকলে আজি দিনটোত তেখেতসকলে নিৰ্বাচনী যুঁজত নামি পৰিছে। ইয়াৰ মাজত দেখা গৈছে প্ৰমীলাৰাণী ব্ৰহ্ম, ইউজি ব্ৰহ্ম, বৰ্তমান সাংসদ তথা নিৰ্দলীয় প্ৰাৰ্থী নৱকুমাৰ শৰণীয়া, কংগ্ৰেছৰ প্ৰাৰ্থী শব্দ ৰাভা আৰু CPM দলৰ প্ৰাৰ্থী বিৰাজ ডেকাহঁতৰ মাজত নিৰ্বাচনী যুঁজ নিবদ্ধ হ'ব। আজিৰ দিনটোত দেখা গৈছে আজিৰ দিনৰ ভোট নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিব ৰাতিপুৱা ভাগৰ পৰা দেখা গৈছে ইয়াৰ শৃংখলাবদ্ধভাৱে দেখা গৈছে ইয়াৰ স্থানীয় নাগৰিকসকল তেখেতসকলে ভোট দিবৰ কাৰণে ওলাই আহিছে। ইয়াৰ ইতিমধ্যে দেখা গৈছে আমি বৰ্তমান উপস্থিত আছোঁ কোকৰাঝাৰ পূব বিধানসভা সমষ্টিৰ অধীনত থকা দিয়াবাৰী বঞ্জাৰ মাখা জুনিয়ৰ বেচিক ভোট কেন্দ্ৰ দেখা গৈছে। ইয়াৰ ৰাতিপুৱা ভাগৰ পৰা ইয়াৰ স্থানীয় ভোটাৰসকল নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে তেখেতসকলে ৰাতিপুৱা ভাগতে লাইন আপ হৈছে দেখা গৈছে। ইয়াৰ ইতিমধ্যে পলিং বিষয়াসকল ইয়াৰ নিৰাপত্তাৰক্ষী জোৱানসকল ৰাতিপুৱা ভাগৰ পৰা তেখেতসকলৰ যি ধৰণৰ প্ৰস্তুতি কৰিব লগা আছে ইতিমধ্যে প্ৰস্তুতি সম্পূৰ্ণ উঠিছে আৰু মাত্ৰ কেইটামান মুহূৰ্ত আছে 7 বজাৰ লগে লগে ইয়াৰ ভোটাধিকাৰ সাব্যস্ত আৰম্ভ হ'ব। সেইলৈ ৰাতিপুৱা ভাগতে যাতে নিজৰ ভোটদান সাব্যস্ত কৰিব তাৰ কাৰণে দেখা গৈছে ইয়াৰ স্থানীয় ভোটাৰসকল ইয়াৰ স্থানীয় নাগৰিকসকল ইতিমধ্যে ভোট কেন্দ্ৰসমূহত ইয়াত তেখেতে নিশ্চিত ইয়াত লাইন আপ হৈছে। মই কথা পাতিব বিচাৰিছোঁ ইয়াত দেখা গৈছে স্থানীয় নাগৰিকসকল। দাদা আপোনালোক কেনে লাগিছে আজি ভোট? ভাল লাগিছে, বিৰাট ভাল লাগিছে। ভাল লাগিছে আপুনি ৰাতিপুৱা আহি পেলাই? হ্যাঁ ভাল পাইছো, খুব ভাল লাগছে। আজি অন্তিম দিন। হ্যাঁ অন্তিম দিন। আপোনাৰ জীৱনত কিমানবাৰ আপুনি ভোট দিলে ইয়াত এই দেশত? এই দেখো 35 বছৰ হ'ল ভোট দিছো মই। ভোট দিয়াটো ভোট দিয়াটো কেনে লাগে? ভাল লাগে। হয়, এনেদৰে পাপৰি ক'ব লাগিব যি ব্যক্তি ইতিমধ্যে তেখেতে ৰাতিপুৱা ভাগৰ পৰা তেওঁ আজিৰ দিনত এই বঞ্জাৰ মাখা জুনিয়ৰ বেচিক বিদ্যালয়ত ভোট দিবৰ কাৰণে ওলাই আহিছে। আমি যদি কথা পাতিব যাওঁ ইয়াৰ মহিলাসকল ইতিমধ্যে তেখেতসকলে ভোট সাব্যস্ত কৰি ওলাই আহিছে দেখা গৈছে। ইয়াৰ দুটা কাউণ্টাৰ আছে, এটা ৰাইট চাইড আৰু এটা আমি যাম শান্তিগিৰি নাৰ্জাৰী। যিহেতু দিনটোত আমি সকলো ধৰণৰ খবৰ আপোনাৰ পৰা লাভ কৰিম বিভিন্ন ভোট কেন্দ্ৰৰ পৰা, কিন্তু এই মুহূৰ্তত গুঞ্জনৰ ওচৰলৈ যাম। গুঞ্জনৰ পৰা আমি এই মুহূৰ্তৰ খবৰ লাভ কৰিম। গুঞ্জন, 6:20 গতিকে কেনে ধৰণৰ পৰিৱেশে বিৰাজ কৰিছে? ইতিমধ্যে কোকৰাঝাৰত দেখিলো গুঞ্জন যে ৰাইজ পুৱাৰ ভাগতে ওলাই আহি সাজু হৈছে ভোট দিবলৈ। নিশ্চয়কৈ পাপৰি, কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত তামোলপুৰ বিধানসভা সমষ্টিত, বাক্সা জিলাৰ তামোলপুৰ বিধানসভা সমষ্টিত মই বৰ্তমান আছোঁ আৰু সামগ্ৰিক পৰিৱেশটো শান্তিগিৰি নাৰ্জাৰীয়ে কোকৰাঝাৰৰ নিৰ্বাচন কেনেধৰণৰ হ'ব, কাৰ কাৰ মাজত প্ৰতিদ্বন্দ্বিতা হ'ব সেই সম্পৰ্কে সবিশেষ জনালে। কিন্তু মই বাক্সা জিলাৰ অন্তৰ্গত বাক্সা জিলাৰ 3টা বিধানসভা সমষ্টি কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত, তাৰ ভিতৰত তামোলপুৰত মই আছোঁ। বৰমাৰ খবৰ আমি দিম, চাপাগুৰি সমষ্টিৰ খবৰ আমি দিম আৰু বাক্সা জিলাৰ 3টা বিধানসভা সমষ্টিৰ মুঠ ভোটাৰৰ সংখ্যা হৈছে 5,14,295 গৰাকী আৰু মুঠ ভোট কেন্দ্ৰ ইয়াত থাকিব 668টা। তাৰ ভিতৰত তামোলপুৰত থাকিব 253টা ভোট কেন্দ্ৰ আৰু মোৰ পিছত যিটো ভোট কেন্দ্ৰ আপোনালোকে দেখিবলৈ পাইছে এয়া হৈছে আদৰ্শ ভোট কেন্দ্ৰ। ইয়াত অন্য ধৰণে ভোটাৰসকলক স্বাগতম জনোৱা হ'ব, সেই সম্পৰ্কে আমি সবিশেষ জনাম। কিন্তু যিসকল দৰ্শকে টিভি পৰ্দাৰ সন্মুখত বহিছে তেওঁলোকৰ উদ্দেশ্যে মই ক'ব বিচাৰিছোঁ যে তামোলপুৰত 253টা ভোট কেন্দ্ৰ ব্যৱস্থা কৰা হৈছে, বৰমাত 208টা আৰু চাপাগুৰিত 207টা ভোট কেন্দ্ৰ ইয়াত থাকিব। লগতে মুঠ কৰ্মচাৰী এই সমগ্ৰ ভোটদান প্ৰক্ৰিয়াটো নিয়াৰিকৈ চলাই নিবলৈ মুঠ কৰ্মচাৰী নিয়োগ কৰা হৈছে 2,672 গৰাকী। তাৰ ভিতৰত 46জন মাইক্ৰ' অবজাৰ্ভাৰ বিষয়া নিয়োগ কৰা হৈছে যাতে সুচাৰুৰূপে এই ভোটদান প্ৰক্ৰিয়া চলাই নিব পাৰি। তাৰোপৰি মহিলা কৰ্মচাৰীৰ দ্বাৰা পৰিচালিত হ'ব তামোলপুৰৰ 2টাকৈ কেন্দ্ৰ, বৰমা আৰু মচলপুৰত ক্ৰমে 1টাকৈ কেন্দ্ৰ। তাৰ ভিতৰত আদৰ্শ ভোট কেন্দ্ৰ থাকিব তামোলপুৰত 2টা, বৰমাত 3টা আৰু চাপাগুৰিত 2টা। আৰু এয়া হৈছে তামোলপুৰৰ এটা আদৰ্শ ভোট কেন্দ্ৰ। তামোলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এয়া আদৰ্শ ভোট কেন্দ্ৰ আৰু কিছু সময় পিছতে ইয়াত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু মই দেখুৱাইছোঁ জিৰণি চৰাৰ ইয়াত ব্যৱস্থা কৰা হৈছে ভোটদান যিসকলে কৰিব তেওঁলোকৰ বাবে। আৰু যিসকল ইয়াত নতুন ভোটাৰ থাকিব, প্ৰথম ভোটাৰ থাকিব, তেওঁলোকক আদৰা হ'ব, গামোচাৰে আদৰা হ'ব। যিসকল বয়োজ্যেষ্ঠ লোক থাকিব তেওঁলোকক আদৰা হ'ব।
সকলো প্ৰস্তুতি ইয়াত চলোৱা হৈছে আৰু যিসকল ইয়াত বিশেষভাৱে সক্ষম লোক ভোটদান কৰিবলৈ আহিব তেওঁলোকৰ বাবে ইয়াত বিশেষ ব্যৱস্থা কৰা হৈছে চিকিৎসা বিনামূলীয়া চিকিৎসা সেৱা কেন্দ্ৰৰ ইয়াত ব্যৱস্থা কৰা হৈছে গতিকে এই নিৰ্বাচনক লৈ ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ নিৰ্বাচনক লৈ সম্পূৰ্ণ সাজু হৈছে আৰু ৭ বজাৰ লগে লগে ইয়াত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব গতিকে এই আদৰ্শ যিটো ভোটকেন্দ্ৰটোত কেনেধৰণে ভোটাৰক ইয়াত আদৰা হ'ব কেনেধৰণে ইয়াত তেওঁলোকৰ সামগ্ৰিক বিষয় সম্পৰ্কে আপোনাৰ পৰা জানিব বিচাৰিছোঁ হয় আমি ইতিমধ্যে সম্পূৰ্ণ প্ৰস্তুতি শেষ হৈছে এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভোটাৰসকলক আদৰণি জনাব তেওঁলোকে প্ৰথম যিসকল নতুন ভোটাৰক আদৰণি জনাব বয়োজ্যেষ্ঠ ভোটাৰক আদৰণি জনাব আৰু শাৰীৰিকভাৱে অক্ষম তেওঁলোককো আদৰণি জনাব আৰু এইসকলক আমি গামোচাৰে ফুলাম গামোচাৰে আমি আদৰণি জনাম আৰু সকলোকে আমি চকলেটৰে আপ্যায়ন কৰিম বুলি আমি থিৰাং কৰিছোঁ আৰু পানীৰ ব্যৱস্থা আছে বাকী পানী প্ৰস্ৰাৱগাৰ শৌচাগাৰ এইবিলাক সকলো ধৰণৰ ব্যৱস্থা আমি সুন্দৰকৈ কৰিছোঁ আমি ভাবোঁ ভোটাৰে আহি ইয়াত ভোট দি খুব আনন্দিত হ'ব তাৰোপৰি বাপৰি নিৰাপত্তাৰ দিশটোতো যথেষ্ট গুৰুত্ব দিয়া হৈছে যিহেতু জিলা প্ৰশাসনৰ ফালৰ পৰা সম্বোধন কৰা এক সংবাদমেল যোগে কোৱা হৈছে যে ১৩৪টা ইয়াত জটিল ভোট কেন্দ্ৰ আছে গতিকে নিৰাপত্তাৰ ক্ষেত্ৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে আৰু যদি লোকসভা নিৰ্বাচনৰ কথা কওঁ এইবাৰ মূল তিনিকোণীয়া যুঁজ হ'ব বুলি ইয়াত সকলোৱে ক'ব বিচাৰিছে নৱকুমাৰ শৰণীয়া বৰ্তমানৰ সাংসদ তেওঁ নিৰ্দলীয় প্ৰাৰ্থী আৰু নৱশৰণীয়া কিছু সময় পিছতে আহি উপস্থিত হ'ব তেওঁৰ সম্পৰ্কে আমি তেওঁৰ লগত কথা পাতিম তেওঁ কোনটো কেন্দ্ৰত ভোটদান কৰিব সেই সবিশেষ আমি দেখুৱাম লগতে দেখুৱাম যে কংগ্ৰেছৰ প্ৰাৰ্থী শব্দৰাম ৰাভাই কোনটো ভোট কেন্দ্ৰত তেওঁ ভোটদান কৰিব তেওঁ কি ধৰণে মন্তব্য কৰিব বিচাৰিব এই আজিৰ দিনটোত সেই সম্পৰ্কে দেখুৱাম লগতে আমি দেখুৱাম ৰাজ্যসভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী থাকিব বিশ্বজিৎ দৈমাৰীৰ সৈতেও আমি যোগাযোগৰ চেষ্টা অব্যাহত ৰাখিম কিন্তু এয়া হৈছে সামগ্ৰিক পৰিৱেশ আৰু মাত্ৰ কেইটামান মুহূৰ্তৰ পিছতে ইয়াত ভোটদান প্ৰক্ৰিয়া আৰম্ভ হ'ব ৫ নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ এই প্ৰাৰ্থীক লৈ এই নিৰ্বাচনী সন্দৰ্ভত আমি ভোটাৰসকলৰ সৈতে আমি কথা পাতিম যে কি আশাত তেওঁলোকে আচলতে ভোট দিব গুঞ্জন আপোনাৰ আপুনি সেই স্থানত যেহেতু উপস্থিত আছে আৰু আমি ইতিমধ্যে দেখিবলৈ পাইছোঁ যে তাত ৰাতিপুৱাৰ পৰা যেহেতু যিখিনি আয়োজন কৰিব লাগে সেইখিনি ইতিমধ্যে সম্পূৰ্ণ হৈছে গতিকে ভোটাৰ ৰাইজৰ প্ৰসংগলৈ যদি আমি আহোঁ গুঞ্জন তেতিয়াহ'লে দেখিবলৈ পোৱা গৈছে যে কোকৰাঝাৰত এই মুহূৰ্তত আমাক শান্তিগিৰি নাৰ্জাৰে দেখুৱালে যে যথেষ্ট সোনকালে আহি শাৰী পাতিছে আৰু শাৰী দীঘলীয়া শাৰী হৈছে গতিকে ৰাইজৰ মাজত এই উৎসাহ কিন্তু লক্ষণীয় নিশ্চয়কৈ কাৰণ ইয়াতো তামোলপুৰৰ কথা যদি কওঁ তামোলপুৰতো এজন দুজনকৈ ভোটাৰ ইয়াত আহিবলৈ আৰম্ভ কৰিছে আৰু কিছু সময় পিছতে ইয়াত তেওঁলোকে আহি ইয়াত তেওঁলোকে ভোট দিবহি ৭ বজাৰ পৰা যিহেতু আছে গতিকে কোকৰাঝাৰৰ পৰিৱেশ শান্তিগিৰিয়ে দেখুৱাই আছে আমি দেখুৱাম তামোলপুৰ বৰমা আৰু চাপাগুৰি সমষ্টিৰ সবিশেষ আমি দেখুৱাম যিহেতু এইবাৰ লোকসভা নিৰ্বাচন এই কোকৰাঝাৰ লোকসভা নিৰ্বাচন যথেষ্ট আকৰ্ষণীয় হ'ব বুলি সকলোতে সৰব চৰ্চা চলিছে প্ৰমীলা ৰাণী ব্ৰহ্ম আছে বিজেপিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী BPF দলৰ প্ৰাৰ্থী প্ৰমীলা ৰাণী ব্ৰহ্ম তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে নৱকুমাৰ শৰণীয়া আছে তেওঁ বৰ্তমানৰ সাংসদ যোৱাবাৰ তেওঁ ৬,৩৪,৪২৮ ভোটত তেওঁ জয়যুক্ত হৈছিল গতিকে এইবাৰ কেনেধৰণৰ সমীকৰণ হ'ব তাতোকৈ CPMৰ এইবাৰ বিৰাজ ডেকা কনিষ্ঠতম প্ৰাৰ্থী তেওঁ আছে তেওঁ প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে শব্দৰাম ৰাভা কংগ্ৰেছৰ পৰা প্ৰক্ষেপ কৰা হৈছে UPPLৰ প্ৰাৰ্থী তথা ARDFৰ সমৰ্থিত প্ৰাৰ্থী ইয়াত UPPLৰ UG ব্ৰহ্ম আছে গতিকে এই যুঁজখন কোকৰাঝাৰৰ যুঁজখন যথেষ্ট আকৰ্ষণীয় হ'ব কাৰণ ইয়াত বড়ো আৰু অবড়ো এই দুটাই ফেক্টৰ আছে কাৰণ যোৱা বছৰ ইয়াৰ আগৰ যি ২০১৪ চনৰ লোকসভা নিৰ্বাচন তাত আমি দেখিছিলোঁ যে অবড়ো আৰু সুৰক্ষা সমিতি আৰু জনগোষ্ঠী ঐক্য মঞ্চৰ সমৰ্থনত নৱকুমাৰ শৰণীয়াই যথেষ্ট ভোট লাভ কৰি তেওঁ বিজয় সাব্যস্ত কৰিছিল গতিকে এইবাৰো তেওঁ সমৰ্থন ইতিমধ্যে আগবঢ়াইছে কিন্তু তাৰ পূৰ্বে মই কৈছোঁ যে UPPLৰ প্ৰাৰ্থীলৈ আপচু আৰু ARDF সমৰ্থন আগবঢ়াইছে ইতিমধ্যে তাৰোপৰি AGP আৰু বিজেপিৰ মিত্ৰতাৰ ফলত এতিয়া BPFৰ প্ৰাৰ্থীগৰাকীয়ে কেনেধৰণে লাভান্বিত হ'ব সেই সম্পৰ্কে চাবলগীয়া আছে কাৰণ এই যি কোকৰাঝাৰ যিকেইটা 10টা বিধানসভা সমষ্টি আছে তাৰে 3টা মানত অগপৰ কিছুসংখ্যক তেওঁলোকৰ কৰ্মচাৰী আছে কিছুসংখ্যক দখল আছে গতিকে কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিব সেইও চাবলগীয়া হৈছে লগতে নৱকুমাৰ শৰণীয়ালৈ আক্ৰাচু ABMচু
অবৰো সুৰক্ষা সমিতি, জনগোষ্ঠী ঐক্য মঞ্চ আৰু শেহতীয়াকৈ যি প্ৰাক্তন BTF জনকল্যাণ সমিতি তেওঁলোকে সমৰ্থন নৱশৰণীয়ালৈ আগবঢ়াইছে। গতিকে এক লক্ষণীয়, আকৰ্ষণীয় আৰু তুমুল প্ৰতিদ্বন্দ্বিতা এই কোকৰাঝাৰ লোকসভা সমষ্টিত আমি দেখিবলৈ পাম পাপৰি। নিশ্চয় গুঞ্জন, দৃষ্টি নিবদ্ধ ৰাখক, প্ৰতিটো খবৰ আপুনি আমাক জনাই যাব, যিহেতু ভোট কেন্দ্ৰসমূহৰ প্ৰতিটো খবৰ আমি আমাৰ দৰ্শকসকলক প্ৰথমতেই দিম। গতিকে এইখিনিতে উল্লেখনীয় হ'ব কোকৰাঝাৰৰ যিখন যুঁজ, কোকৰাঝাৰৰ যিখন যুঁজ হ'ব এখন তুমুল ৰণ হ'ব, এখন মহাভাৰত, 2019ৰ যি মহাভাৰত, সেয়া নিশ্চিতভাৱে কোকৰাঝাৰত দেখিবলৈ পোৱা যাব। আমি যেহেতু দেখুৱাই আছো যে পুৱাৰ ভাগৰে পৰা অতি সোনকালে ৰাইজে শাৰী পাতিছে, অৰ্থাৎ এক উৎসৱ হিচাপে যেন পৰিগণিত হৈছে। আমি ধুবুৰী খবৰ লাভ কৰিম, জ্যোতিৰ্ময় চক্ৰৱৰ্তী আছে আমাৰ সৈতে। জ্যোতিৰ্ময়, হয় পাপৰি, ৰাতিপুৱাৰ পৰা 5 বজাৰ পৰা মানুহ আচলতে আহিবলৈ আৰম্ভ কৰিছে। আমি দেখা পাইছোঁ মানুহ ইতিমধ্যে ভোটাৰ শ্লিপ এইবাৰ নতুনকৈ দিয়া হৈছে, এই ভোটাৰ শ্লিপ লৈ পেলাই সকলোৱে লাইনত থিয় হ'বলৈ লাহে লাহে আৰম্ভ কৰিছে। আৰু এটা বিশেষ ভোট গ্ৰহণ কেন্দ্ৰ, আমি প্ৰথমতে ইয়াত অহাৰ কাৰণ এটা আছে, বিশেষ ভোট গ্ৰহণ কেন্দ্ৰ, মহিলাৰ দ্বাৰা পৰিচালিত ভোট গ্ৰহণ কেন্দ্ৰ। আৰু কেৱল মাত্ৰ এইটো এটা নহয়, ধুবুৰী লোকসভাৰ 55টা মুঠ ভোট গ্ৰহণ কেন্দ্ৰ এনেকুৱা আছে য'ত মহিলাৰ দ্বাৰা পৰিচালিত হ'ব। আৰু সেই মহিলাসকল, ৰাতিপুৱাৰ যি মহিলা কৰ্মচাৰীসকল আছে, ৰাতিপুৱা 5 বজাৰ আগতে তেওঁলোকে ইয়াত আহি পাইছে আৰু তেওঁলোকে মক পলৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়া চলাই আছে। আৰু ইয়াত তেওঁলোকৰ যি প্ৰক্ৰিয়া সুন্দৰভাৱে বৰ্তমানে চলি আছে। পলিং এজেণ্ট এজন দুজনকৈ আহিবলৈ আৰম্ভ কৰিছে আৰু এই প্ৰক্ৰিয়া চলাই নিয়াৰ ক্ষেত্ৰত তেওঁলোকৰ যি অথৰিটি আছে, অথৰিটিৰ মানুহো লাহে লাহে আহিছে, তেওঁলোকেও আহিছে। বাইদেউ, কেনেকুৱা চলিছে বৰ্তমানে? খুব ভালকৈ চলিছে। মই ছেক্টৰ হিচাপত এপইণ্ট হৈছোঁ আৰু খুব ভালকৈ চলি আছে। মোৰ আণ্ডাৰত 17টা PS আছে। মই অলৰেডি গোটেইকেইটা ভিজিট কৰিছোঁ, গোটেইকেইটাতে ভালে চলি আছে। মক পলৰ কাৰণে চব ৰেডি হৈছে, এজেণ্টবিলাকো আহি আছে। আমাৰ কাম খুব ভালকৈ চলি আছে। মহিলাসকল পৰিচালিত এই ধুবুৰী লোকসভাত মুঠ 55টা আছে, পলিং ষ্টেচন আছে। তাৰে আমাৰ ধুবুৰী বিধানসভা অঞ্চলত কিমানটা আছে? 8টা আছে। 8টা আছে। 8টাতে আপোনালোকে ভ্ৰমণ কৰিছে, কেনেকুৱা কি পাইছে? 8টা মোৰ 4টা পৰিছে, মোৰ 4টাই মই ভ্ৰমণ কৰিছোঁ আৰু বাকী আমাৰ ADC ছাৰ কৰিছে। মহিলা হিচাপে প্ৰথম প্ৰিজাইডিং অফিচাৰ ডিউটি কৰি আছে, কেনেকুৱা লাগি আছে? আমার তো খুব ভালো লাগছে। মানে আপনি কি গৌরব অনুভব করেছেন? হ্যাঁ, নিশ্চয়ই গৌরব অনুভব করছি। প্রত্যেক বছর তো পুরুষদেরকে দিয়ে করানো হয়, এই বছর আমাদেরকে স্পেশালি বিভিন্ন রকমের ট্রেনিং দিয়ে আমাদেরকে এই পর্যন্ত তৈরি করিয়েছেন এরা। তো আমরা খুব প্রাউড ফিল করছি, গৌরব অনুভব করছি। গৌৰৱ অনুভৱ কৰি আছে। প্ৰতি বছৰে পুৰুষে কৰে এই অঞ্চলসমূহত, এইবাৰ প্ৰথমবাৰৰ বাবে ধুবুৰীত। বাইদেউ, কেনেকুৱা লাগি আছে ডিউটি কৰি পেলাই? বিৰাট ভাল লাগি আছে। এই ফাৰ্ষ্ট টাইম আমি কৰি আছোঁ আৰু আমি চব মহিলাবিলাকে চবেই এনজয় কৰি আছোঁ। কালি আমি বহুত ৰাতিলৈকে ইয়াতে কাম কৰিছোঁ আৰু তাৰপিছত ঘৰত মানে আমি গৈছোঁ চবে, আৰু আমি ৰাতিপুৱাই আহিছোঁ আৰু চবে মিলি কাম কৰোঁতে আৰু আমি যাম জ্যোতিৰ্ময় চক্ৰৱৰ্তী আপোনাৰ ওচৰলৈ। আপুনি আমাক সবিশেষ খবৰ জনাব, সামগ্ৰিক পৰিৱেশ দেখুৱাওক। আমি অৰূপনাথৰ ওচৰলৈ যাম এই মুহূৰ্তত। অৰূপনাথ, আপোনাৰ ওচৰলৈ আহিছে, এই মুহূৰ্তৰ খবৰ কি আছে আপোনাৰ হাতত?